हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। আপোনাৰ ঘৰত কি এনেকুৱা প্লাষ্টাৰ কাম চলি আছে নেকি? প্লাষ্টাৰ কাম চলিলে আপোনালোকে কিমান মোটা প্লাষ্টাৰ কৰিব বা আপোনাৰ যেটা সিলিং আছে সিলিংত আপোনালোকে কিমান মোটা প্লাষ্টাৰ কৰিব লাগে এইটো ভিডিওত আপুনি দুনিয়াটা আইডিয়া পাই যাব। আপোনাৰ যেটা সিলিং আছে সিলিংত আপোনাৰ 8 mm বা 10 mm আপোনাৰ সিলিংত মছলাটো মাৰিব লাগিব। এটা হল আপোনাৰ খহি নপৰে, বেছি মোটা নহয়, আপোনাৰ 8 mm বা 10 mm প্লাষ্টাৰ কৰিব। আৰু যেটা আমাৰ ওয়াল আছে, যে আমাৰ রুমৰ ভিতর যে যিমান ওয়াল আছে ওয়ালত আপোনালোকে এটা মই 12 mm বা 15 mm আপোনালোকে প্লাষ্টাৰ কৰিব। 12 বা 15 mm যে আপোনালোকে প্লাষ্টাৰ কৰে তেতিয়া আপোনাৰ প্লাষ্টাৰটো সমান হ'ব বা এক লেভেলত হ'ব, সেইকাৰণে আপোনাৰ 12 বা 15 mm প্লাষ্টাৰ কৰিব। আৰু যেটা আমাৰ ঘৰৰ যেটা বাহিৰৰ ফালে যেটা ওয়াল আছে বাহিৰৰ ফালে যেতিয়া প্লাষ্টাৰ কৰিব তেতিয়া আপোনালোকে 15 পৰা 20 mm প্লাষ্টাৰ কৰিব। বাহিৰৰ প্লাষ্টাৰটো অলপ মোটা হ'ব লাগিব, কিয় আপোনাৰ যেটো বাহিৰৰ যেটো বৰষুণ আছে বা ৰ'দ আছে আপোনাৰ ঘৰৰ যেটো বাহিৰৰ যেটো দেৱাল আছে তাত লাগিব, সেইকাৰণে অলপ মোটা কৰিব লাগিব আপোনাৰ 15 পৰা 20 mm। আৰু যেটো ভিতৰ ওয়াল আছে আপোনাৰ 12 পৰা 15 mm। আৰু যেটো সিলিং আছে সিলিংটা আপোনাৰ 8 mm বা আপোনাৰ 10 mm। আৰু যেটো আমাৰ যেটো মছল আছে এনেকুৱা যেটো মছল আছে মছলটা আপোনাৰ 1/4 সাইডিং আপোনাৰ বালি হ'ব, একটিং আপোনাৰ সিমেন্ট হ'ব, তেনেকা আপোনাৰ মছলাটো মিক্সিং কৰিব। ভিডিও চাই ভাল লাগিলে এটা সাবস্ক্রাইব কৰি দিব। থ্যাংক ইউ সো মাচ। নেক্সট ভিডিওত লগ হ'ব।